মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত ক্লাছ 6ৰ গণিত কিতাপখনৰ প্ৰথম ভাগৰ অনুশীলনী 1bৰ 1 নম্বৰৰ পৰা উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। 1 নম্বৰৰ এড দিছিলে কমা ব্যৱহাৰ কৰি তলত দিয়াবোৰ অংকেৰে লিখা। ইয়াত আখৰেৰে দিয়া আছে, আমাক কমা ব্যৱহাৰ কৰিব দিছে, কমা ব্যৱহাৰ কৰি অংকেৰে লিখিব কৈছে। ঠিক আছে, ইয়াতে চোৱা ভাৰতীয় পদ্ধতি আৰু আন্তৰ্জাতিক পদ্ধতি দুটাতে দিয়া আছে। তোমালোকৰ কিতাপখনত থকা পেজ নম্বৰ 11ৰ কমাৰ ব্যৱহাৰ এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা। ঠিক আছে, তেতিয়া তোমালোকে এইখিনিৰ উত্তৰখিনি কৰোঁতে সহজ হ'ব। প্ৰথমটো আছে কমা 1 নম্বৰ ৭৫,৬৯,৩০৭। এইটো ভাৰতীয় পদ্ধতিত দিয়া আছে। গতিকে মনত ৰাখিবা, ভাৰতীয় পদ্ধতিত প্ৰত্যেক এইটো সংখ্যাৰ ৭ৰ পৰা প্ৰথমতে ৩ নম্বৰ স্থানত প্ৰথম কমা, ৫ নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু ৭ নম্বৰ স্থানত তৃতীয়টো কমা ব্যৱহাৰ কৰা হয়। ঠিক আছে, ভাৰতীয় পদ্ধতি মতে ৭ৰ পৰা ধৰি লোৱা এইটো এটা সংখ্যা, ইয়াৰ পৰা ৭ৰ পৰা প্ৰথম ৩ নম্বৰ স্থানত প্ৰথমটো কমা, ১ ২ ৩ ৪ ৫, ৫ নম্বৰ স্থানত দ্বিতীয় কমা আৰু ৭ নম্বৰ স্থানত তৃতীয়টো কমা ব্যৱহাৰ কৰা হয়। ১ নম্বৰত দিছিল আমাক ৭৫,৬৯,৩০৭। গতিকে চোৱা একক, দশক, শতক, হাজাৰ, ১০,০০০, লাখ, ১০ লাখ। গতিকে ৭ আৰু ৭৫ হ'লে কি হ'ব? ৭ আৰু ৫ লগ লাগি হ'ব ৭৫। ৭৫ লাখ আমি লিখিলোঁ। তাৰপিছত দিছে ৬৯,০০০। ৬ আৰু ৯ লগ লাগি ৬৯ হয়। গতিকে হাজাৰৰ ঘৰত দুটা থাকে, ১০০০ আৰু ১০,০০০। গতিকে ৬৯,০০০ ৬ আৰু ৯ত লিখিলোঁ। শতকৰ ঘৰত কিমান আছে? ৩০০। ৩০৭। শতকৰ ঘৰত কি হ'ব? ৩, কাৰণ ৩০০ আছে নহয়। দশকৰ ঘৰত একো নাই, গতিকে একো নাই কাৰণে কি লিখিম? 0 লিখিম। আৰু একৰ ঘৰত কি আছে? ৭ আছে, গতিকে ৭ লিখিলোঁ। এতিয়া কমা ব্যৱহাৰ কৰিব লাগিব। ৭ৰ পৰা ৩ নম্বৰ স্থানত প্ৰথম কমা, ৫ নম্বৰ স্থানত দ্বিতীয় কমা আমি বহুৱালোঁ। ৭ নম্বৰ স্থানত কিয় বহুওৱা নাই? এইফালে যদি আৰু অংক থাকিলেহেঁতেন তেতিয়াহ'লে আমি ৭ নম্বৰ স্থানত বহুৱালোহেঁতেন, কিন্তু এতিয়া যিহেতু নাই ইয়াতে, ৭ নম্বৰ স্থানত আমি বহুৱাব নালাগে। ২ নম্বৰত দিছিল ৯,২১,২২,২০২। গতিকে চোৱা একক, দশক, শতক, হাজাৰ, ১০,০০০, লাখ, ১০ লাখ, কোটি। ৯ কোটি আছে নহয়, গতিকে ৯ কোটিৰ ঘৰত ৯ লিখিলোঁ। লাখৰ ঘৰত দুটা থাকে, লাখ আৰু ১০ লাখ। গতিকে ১১ লাখ দিছে, গতিকে দুটা এক লগ লাগি হয় ১১, গতিকে ১১ লাখ লিখিলোঁ। হাজাৰ ঘৰত দুটা থাকে, ১০০০ আৰু ১০,০০০, গতিকে ২১,০০০। ২ আৰু ১ লিখিলোঁ। ২০০ শতকৰ স্থানত ২ হ'ব, ১ দশক, শতক, ২০০। দশকৰ স্থানত একো নাই কাৰণে 0 দিলোঁ, আৰু একৰ স্থানত ২ আছে কাৰণে ২ লিখিলোঁ। ঠিক আছে, আৰু পিছত কমা বহুৱালোঁ। ৩ নম্বৰ স্থানত প্ৰথম কমা, এইফালৰ পৰা ৫ নম্বৰ স্থানত দ্বিতীয় কমা, ১ ২ ৩ ৪ ৫ ৬ ৭। ৭ নম্বৰ স্থানত তৃতীয়টো কমা বহুৱাই দিলোঁ। ৩ নম্বৰত দিছিল ৫০,৮০১,৫৯২। কি দিছে? ৫০ মিলিয়ন দিছে। এতিয়া তোমালোকে চোৱাচোন, আন্তৰ্জাতিক পদ্ধতিত পেজ নম্বৰ 11তে দিয়া আছে। প্ৰথমতে কি পোৱা যায়? একক, তাৰপিছত দশক, তাৰপিছত শতক। ঠিক আছে, এইকেইটা এককৰ গোট। শতকৰ পিছত হাজাৰৰ গোটত পাওঁ আমি হাজাৰ, ১০,০০০ আৰু ১০০,০০০। তাৰপিছত মিলিয়নৰ গোটত পাওঁ আমি মিলিয়ন, ১০ মিলিয়ন, ১০০ মিলিয়ন। বিলিয়নৰ গোটত পাওঁ আমি বিলিয়ন, ১০ বিলিয়ন আৰু ১০০ বিলিয়ন। ঠিক আছে, এইখিনি তোমালোকে জানিব লাগিব। গতিকে চোৱা আমাক কি দিছে? ৫০ মিলিয়ন দিছে। গতিকে চোৱা একক, দশক, শতক, হাজাৰ, ১০,০০০, ১০০,০০০, মিলিয়ন, ১০ মিলিয়ন। গোটেই ৫০ মিলিয়ন আছে, গোটেই ৫ আৰু 0 হ'ব ৫০। ঠিক আছে, ৫০ মিলিয়ন। ৮০১,০০০, ৮০১,০০০। হাজাৰ ঘৰত তিনিটা থাকে, ১০০০, ১০,০০০ আৰু ১০০,০০০। গতিকে ৮০১,০০০ আছে নহয়, গতিকে ৮০১ লিখিলোঁ। ৮০১,০০০। তাৰপিছত ৫৯২, ৫৯২। এতিয়া এইটো যিহেতু আন্তৰ্জাতিক পদ্ধতিত আছে, আন্তৰ্জাতিক পদ্ধতিত প্ৰত্যেক ৭ৰ পৰা ৩টা অংকৰ মূৰে মূৰে কমা ব্যৱহাৰ কৰা হয়। যেনে চোৱা এইফালৰ পৰা ১ ২ ৩, তিনিটা এৰি কমা ব্যৱহাৰ কৰিলোঁ। নেক্সট আকৌ ১ ২ ৩, আকৌ তিনিটা এৰি কমা ব্যৱহাৰ কৰিব লাগে।
এতিয়া নেক্সট কুৱেশ্যনটো চোৱা কি দিছিল 58,26,202 এতিয়া চোৱা আন্তৰ্জাতিক পদ্ধতিত একক দশক শতক হাজাৰ 10,000 100,000 মিলিয়ন 10 মিলিয়ন গতিকে 5 আৰু 8 লগ লাগি 58 গতে মিলিয়নৰ ঘৰত হ'ব 58 মিলিয়ন 26,000 দিছে এতিয়া চোৱা হাজাৰৰ ঘৰত কি থাকে 1000 10,000 আৰু 100,000 100,000ৰ সংখ্যাটো যেটো ইয়াত উল্লেখ কৰা নাই গতিকে আমি কি দিব লাগিব এটা শূন্য দিব লাগিব নেক্সট কি আছে 26,000 2 আৰু 6 202 200 শতকৰ স্থানত 2 হ'ব আৰু দশকৰ স্থানত একো দিয়া নাই কাৰণে আৰু এটা শূন্য দিলো আৰু এককৰ স্থানত 2 ঠিক আছে এতিয়া চোৱা বি নম্বৰ প্ৰশ্ন ভাৰতীয় প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুৱা ভাৰতীয় প্ৰণালীত এই সংখ্যা কেইটাত আমাক শুদ্ধকৈ কমা বহুৱাবলৈ কৈছে প্ৰথম সংখ্যাটো দিছে 97057201 ভাৰতীয় পদ্ধতিত কমা বহুৱা তোমালোকক শিকাই দিলো মই কি কৰিব লাগে সোঁহাতৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা বহুৱাব লাগে গতিকে এই সংখ্যাটোত যেটো আমাক কমা ব্যৱহাৰ কৰিব দিছে আমি সমান চিন দি এই সংখ্যাটোকে আকৌ ধুনিয়াকৈ লিখি ললো লিখি লোৱাৰ পিছত যেহেতু সংখ্যা কেইটা ভাৰতীয় প্ৰণালীত কমা বহুৱাবলৈ গৈছে গতিকে সোঁহাতৰ পৰা অৰ্থাৎ এই ফালৰ পৰা 1 2 3 ইয়াতে প্ৰথম কমা 1 2 3 4 5 5 নম্বৰ স্থানত দ্বিতীয় কমা 1 2 3 4 5 6 7 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি বহুৱালো তাৰ পিছত 2 নম্বৰটো ঠিক তেনেদৰে আমি লিখি ললো লিখি লোৱাৰ পিছত 1 2 3 3 নম্বৰ স্থানত প্ৰথম কমা 1 2 3 4 5 5 নম্বৰ স্থানত দ্বিতীয় কমা 1 2 3 4 5 6 7 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি বহুৱাই দিলো তাৰ পিছত আকৌ এই সংখ্যাটো আমি লিখি ললো ইয়াতে চোৱা আকৌ আমি 3 নম্বৰ স্থানত প্ৰথম কমা 1 2 3 ইয়াতে প্ৰথম কমা 1 2 3 4 5 দ্বিতীয়টো কমা ইয়াতে বহুৱালো 1 2 3 4 5 6 7 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা বহুৱালো একেবাৰে ইজি হয় নিশ্চয় তোমালোকে পাৰিবাই ঠিক আছে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এবাৰ আমি একৰ C2 কৰো আহা কি দিছে আন্তৰ্জাতিক প্ৰণালীত তলৰ সংখ্যাবোৰত শুদ্ধকৈ কমা বহুৱা আন্তৰ্জাতিক পদ্ধতিত কমা বহুৱা মই তোমালোকক কলোৱে একেবাৰে ইজি হয় সোঁহাতৰ পৰা তিনিটা অংক এৰি এৰি কমা আমি ব্যৱহাৰ কৰিব লাগে তোমালোকে সাইডত যদি বিচৰা এনেদৰে লিখি ল'ব পাৰা প্ৰথম সংখ্যাটো দিছে 79821902 গতিকে আমি প্ৰথমতে কি কৰিলো সংখ্যাটো ধুনিয়াকৈ লিখি ললো এই সংখ্যাটোকে আকৌ লিখি ললো 79821902 বুলি লিখি ললো ঠিক আছে লিখি লোৱাৰ পিছত আমি কি কৰিব লাগিব যেহেতু আন্তৰ্জাতিক প্ৰণালীত আছে তিনিটা অংক এৰি এৰি আমি কমা ব্যৱহাৰ কৰিব লাগিব এই ফালৰ পৰা তিনিটা অংক এৰি কমা ব্যৱহাৰ কৰিলো এইটো আকৌ 1 2 3 এইটো এৰি আকৌ এটা কমা ব্যৱহাৰ কৰিলো ঠিক তেনেদৰে এই সংখ্যাটো লিখি লবা তিনিটা অংক এৰি এৰি কমা ব্যৱহাৰ কৰি যাবা বহুত বেছি টান নহয় একেবাৰে ইজি হয় এইটো তোমালোকে মনত ৰাখিলেই হ'ল আন্তৰ্জাতিক প্ৰণালী হলে তিনিটা অংকৰ সোঁহাতৰ পৰা তিনিটা অংকৰ মূৰে মূৰে কমা ব্যৱহাৰ কৰিব লাগে আৰু যদি ভাৰতীয় প্ৰণালী হয় সোঁহাতৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি ব্যৱহাৰ কৰিব লাগে নেক্সট 2 নম্বৰ দিছে তলৰ খালি ঠাইত উপযুক্ত সংখ্যা বহুৱাবলৈ দিছে অৰ্থাৎ 1 লাখত কিমান 10,000 হ'ব কিমান 100 হ'ব আৰু কিমান 10 হ'ব আমাক সুধিছে এতিয়া চোৱা এই সংখ্যাটোত 1 লাখত আছে 10,000 হ'ব 10,000 ঠিক আছে তাৰ পিছত 1000 টা 100 আছে আৰু 10,010 আছে ঠিক আছে নোৱাৰিলে তোমালোকে কমেন্ট কৰিবা মই তোমালোকক আৰু এবাৰ বুজাই দিবলৈ চেষ্টা কৰিম এইবিলাক যেটা আগতে বুজাইছো ইমান ভালদৰে আৰু বুজাই থকা নাই এতিয়া চোৱা 2 নম্বৰটো 94359992 এটো আমাক বিস্তৃত ৰূপত লিখিব দিছে বিস্তৃত ৰূপত লিখা ক্লাস 5 তো তোমালোকে পাইছা ঠিক আছে যে হলে জাতীয় বিদ্যালয়ত পঢ়িছিলা গতিকে এটো একেবাৰে সহজ হয় এনেদৰে লিখিবা চোৱা এতিয়া চোৱা একক দশক শতক হাজাৰ 10,000 লাখ 10 লাখ নটো যেহেতু 10 লাখৰ ঘৰত আছে 9 পূৰণ 10 লাখ লিখিব পৰা বা এনেদৰে তোমালোকে কৰিলে অসুবিধা পাবা গতিকে 9 লিখিবি 9 পূৰণ 1 লিখিবা 9 পূৰণ 1 লিখি 9 ৰ পিছত 1 2 3 4 5 6টা শূন্য আছে গতিকে 1 2 3 4 5 6 6টা শূন্য দিলে হ'ল যোগ চিন দিবা 4 লিখিবা তাৰ পিছত 4 পূৰণ 1
4 পিছত 1 2 3 4 5 পাঁচটা শূন্য আছে গতিকে 1 2 3 4 5 পাঁচটা শূন্য দি দিবা আকৌ যোগ চিন দি তোমালোকে 3 পূৰণ 1 লিখিবা লিখাৰ পিছত 3 ৰ পিছত 1 2 3 4 চাৰিটা শূন্য আছে নহয় চাৰিটা শূন্য দি দিবা বা তোমালোকে এনেদৰে কৰিব পাৰা একক দশক শতক হাজাৰ 10000 তিনিটো যেহেতু 10000 ঘৰত আছে 3 পূৰণ 10000 পাঁচটো যেহেতু একক দশক শতক হাজাৰ ঘৰত আছে গতে 5 পূৰণ 1000 লিখিলো ঠিক তেনেদৰে 9টো যেহেতু শতকৰ ঘৰত আছে 9 পূৰণ 100 বা 9টো লিখি পূৰণ 1 লিখি এইটো 9ৰ পিছত দুটা অংক আছে দুটা শূন্য দি দিলেই হ'ল ঠিক তেনেদৰে এইটো 9 দশকৰ স্থানত আছে গতে 9 পূৰণ 10 লিখিলো আকৌ যোগ চিন দিলো 2টো এককৰ স্থানত আছে কাৰণে 2 পূৰণ 1 লিখিলো বহুত ইজি হয় তোমালোকে অলপমান মনোযোগ দিলে তোমালোকে এইখিনি পাৰিবা ঠিক আছে নেক্সট তোমালোকে চোৱা এই নম্বৰ তলৰ আস্তনা অংক কেইটাৰ ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মান লিখা ইয়াত চোৱা সংখ্যা দিয়া আছে সংখ্যা কেইটাৰ থকা অংক কেইটাত যেনে 8ৰ তলত 4ৰ তলত 2ৰ তলত 8ৰ তলত 9ৰ তলত কি কৰা আছিল আস্থানে দিয়া আছে এই আস্তনা অংক কেইটাৰ তোমালোকক ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত স্থানীয় মানসমূহ লিখিব গৈছে প্ৰথমতে আমি ভাৰতীয় পদ্ধতিত লিখিম ঠিক আছে সংখ্যাটো আমি ধুনিয়াকৈ লিখি ললো 87456210 ইয়াতে 8ৰ তলত 4ৰ তলত আৰু 2ৰ তলত আস্থানে দিয়া আছিল এই আস্তনা অংক কেইটাৰ আমাক কি কৰিছে প্ৰথমতে ভাৰতীয় পদ্ধতিত লিখিব গৈছে গতিকে ভাৰতীয় পদ্ধতিত বুলি লিখি ললো লিখাৰ পিছত 8ৰ স্থানীয় মান 8টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 8টো কোটিৰ ঘৰত আছে গতিকে 8ৰ স্থানীয় মান হ'ব 8টো লিখা 8ৰ পিছত 1 2 3 4 5 6 7 সাতটা শূন্য আছে নহয় সাতটা শূন্য দি দিয়া 1 2 3 4 5 6 7 বা এনেদৰে নিলিখি তোমালোকে 8 কোটি বুলি লিখি দিব পাৰা তেতিয়াও তোমালোকৰ ভুল নহয় 8 কোটি ঠিক আছে আশা কৰিছো তোমালোকে ভিডিওটো চাই বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিয়াৰ লগতে তোমাৰ বন্ধু বান্ধৱীসকলৰ লগত শেয়াৰ কৰি দিবলৈ নাপাহৰিবা এতিয়া আহাজন আমি 4ৰ যেটো স্থানীয় মান আছে এটো উলিয়াও এটা 4ৰ স্থানীয় মান 4টো চোৱা এই 4 লিখিলা 4ৰ পিছত 1 2 3 4 5 পাঁচটা শূন্য আছে পাঁচটা শূন্য দি দিলা বা তোমালোকে এনেদৰে কৰিব পাৰা একক দশক শতক হাজাৰ 10000 লাখ 4টো যেহেতু লাখৰ ঘৰত আছে গতিকে 4 লাখ লিখি দিলে হ'ল 4 লাখ ঠিক তেনেদৰে 2ৰ স্থানীয় মান 2টো কোনটো স্থানত আছে শতকত গতিকে 200 হ'ব ঠিক আছে এবাৰ আন্তৰ্জাতিক পদ্ধতিত এটা কথা মনত ৰাখিবা যেহেতু আমি ভাৰতীয় পদ্ধতিত লিখিছো গতে ভাৰতীয় পদ্ধতি মতে আমি কমা ব্যৱহাৰ কৰিব লাগিব মই অলপ আগতে শিকাই দিলো তোমালোকক প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথম কমা 5 নম্বৰ স্থানত দ্বিতীয় কমা 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি বহুৱাব লাগে এতিয়া আন্তৰ্জাতিক পদ্ধতিত লিখোৱা সংখ্যাটো তোমালোকে চোৱা এইটো সংখ্যাই ঠিক আছে ইয়াত আৰু মই সংখ্যাটো লিখি দিয়া নাই আমাক আন্তৰ্জাতিক পদ্ধতিত 8ৰ স্থানীয় মান লিখিব গৈছে 8টো চাবা হাচোন একক দশক শতক হাজাৰ 10000 100000 মিলিয়ন 10 মিলিয়নৰ ঘৰত আছে গতিকে কি হ'ব 8ৰ স্থানীয় মান 80 মিলিয়ন হ'ব ঠিক আছে এনেদৰে লিখিব পৰা বা 8টো লিখি 8ৰ পিছত 1 2 3 4 5 6 7টা শূন্য আছে 7টা শূন্য দি দিয়া তাৰ পিছত আন্তৰ্জাতিক পদ্ধতিত কমা বহুৱাই যোৱা সোহাতৰ পৰা 3 নম্বৰ স্থানৰ মুৰে মুৰে কমা ব্যৱহাৰ কৰিব লাগে ঠিক তেনেদৰে 4ৰ স্থানীয় মান হ'ব একক দশক শতক হাজাৰ 10000 100000 400000 হ'ব ঠিক আছে 2ৰ স্থানীয় মান হ'ব 200 এতিয়া নেক্সট F নম্বৰ কোৱেশ্চনটোত কি দিছে চোৱা F নম্বৰ কোৱেশ্চনটো একেবাৰে ইজি হয় কি দিছিল যে 10 কোটিত কিমানটা অংক আছে প্ৰথমতে আমি কি কৰিব লাগিব যেটো 10 কোটি সংখ্যা আছে হেতু আমি লিখি লব লাগিব কেনেকৈ লিখিম যেটো আমি জানো একক দশক শতকখিনি গতিকে তোমালোকে একেবাৰে ইজি হয় লিখিব পাৰিবাই চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ কোটি 10 কোটি ঠিক আছে মানে 10 কোটি হৈ গল ইয়াত আমি ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি দিলো এতিয়া এই 10 কোটি সংখ্যাটোত কিমানটা অংক আছে আমি চাব লাগে
10 কোটি হ'লে না তোমালোকে আৰু এবাৰ চেক কৰিব পাৰা একক দহক শতক হাজাৰ 10,000 লাখ 10 লাখ কোটি 10 কোটি তোমালোকে যিখন চাৰ্ট আছিল ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতি সেইখনো তোমালোকে ফলো কৰিব পাৰা ইয়াতে কেইটা অংক আছে চোৱাচোন এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা অংক আছে মনত ৰাখিবা এইটো এটা সংখ্যা আৰু ইয়াতে থকা প্ৰত্যেকটো ডিজিটে একোটা অংক বুলি কোৱা হয় ঠিক আছে ইয়াতে 9টা অংক আছে যি নম্বৰ কোৱেশ্চনটো তোমালোকে কিতাপখনত চাবা মই আৰু কিতাপখন তোমালোকক দেখুৱাই দি নাথাকো ইয়াতে আছিলে কোৱেশ্চনটো যে আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান কি আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান এতিয়া তোমালোকে চোৱাচোন তোমালোকৰ কিতাপখনৰ তোমালোকে পেজ নম্বৰ তোমালোকে 9 উলিয়াই লোৱা পেজ নম্বৰ 9 ত চাবা তোমালোকে সংখ্যা লিখাৰ ভাৰতীয় পদ্ধতিত তোমালোকে প্ৰথমতে পাবা ভাৰতীয় পদ্ধতি কি আছিল প্ৰথমতে একক দশক শতক 1000 বা 10000 বা 1000 বুলি কোৱা হয় তাৰপিছত লাখ 10 লাখ কোটি 10 কোটি কিন্তু আন্তৰ্জাতিক পদ্ধতিত বেলেগ আন্তৰ্জাতিক পদ্ধতিত প্ৰথমতে একক দশক শতক হাজাৰ 10000 100000 মিলিয়ন 10 মিলিয়ন 100 মিলিয়ন হয় আমাৰ কোৱেশ্চনটোত কি কৰিছিল কোৱেশ্চনটো যে আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান ঠিক আছে সমতুল্য স্থানীয় মান কেনেকৈ উলিয়াও আমি চোৱা একক দশক শতক এনেকৈ আছে নহয় আন্তৰ্জাতিক পদ্ধতিত আমি ভাৰতীয় পদ্ধতিত মাতি লওঁ 10 লাখ যিটো পাম সেই 10 লাখৰ ঘৰ যেটো আছে সেইটোৱে হ'ব তে একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ গতিকে ভাৰতীয় পদ্ধতিৰ নিচিনাকৈ মাতিলে আমি 10 লাখৰ ঘৰত কি পাম মিলিয়ন পাম আৰু এবাৰ মাতি দিছো চোৱা একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ 10 লাখৰ স্থানীয় মান সমতুল্য মান সুধিছিলে গতিকে 10 লাখৰ ঘৰত আন্তৰ্জাতিক পদ্ধতিত কি আছে মিলিয়ন আছে গতিকে চোৱা আমি এনেদৰে লিখিব পাৰো যে 1 মিলিয়ন আন্তৰ্জাতিক পদ্ধতিত 10 লাখৰ সমতুল্য স্থানীয় মান হৈছে 1 মিলিয়ন একক দশক শতক হাজাৰ 10000 লাখ 10 লাখ ঠিক আছে এইটো যেটো আন্তৰ্জাতিক পদ্ধতিত লিখিব কৈছে গতিকে 3 নম্বৰ স্থানত এৰি আমি কমা ব্যৱহাৰ কৰিছো এখিনি আছিল আজিৰ এই ভিডিঅ'টিত যদি ভিডিঅ'টো চাই তোমালোকে ভাল পাইছে বা উপকৃত হৈছে বুলি ভাবা ভিডিঅ'টো লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা